নমস্কাৰ বন্ধু বান্ধৱীসকল। নমস্কাৰ। আজি আমি আপোনালোকৰ মাজলৈ আহিছোঁ এটা বিষয়ৰ ওপৰত কথা পাতিবলৈ আৰু যিটো বিষয় সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য সেইটো হৈছে কাজিয়া। সেয়া প্ৰয়োজন হ'লে স্বামী স্ত্ৰীৰ মাজতে হওক বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মাজতে হওক। আজিকালি সম্পৰ্কবিলাকত এই কাজিয়া বহুত হয়। স্বামী স্ত্ৰীৰ মাজততো একেবাৰে বিচ্ছেদ পৰ্যন্ত হয় আৰু বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ ব্ৰেকআপ হয়। এই যে কাজিয়া নালাগিবলৈ কিছুমান কথা আমি লক্ষ্য কৰিবলগীয়া। সেই কথাকেইটাকে ক'বলৈ আজি আমি এনেকৈ ভিডিঅ' বনাইছোঁ। তুমি ক'ব নালাগে, তোমাক কোৱাটো হোৱা নাই। মই কৈ আছোঁ নহয়, একো মোৰ প্ৰব্লেম হোৱা নাই নহয় কোৱাত। মই ক'ম বুলি ভাবিছোঁ আকৌ কথাকেইটা ভালকৈ। মইতো ভালকৈ কৈ আছোঁ, মই কিবা বেয়াকৈ কৈছোঁ নি? আৰে তুমি ভালকৈ ক'ব নোৱাৰা, তোমাৰ কথাবোৰ মোৰ হজম নহয় অ'। মই ক'ম বুলি কৈছোঁ নহয় তোমাক। তুমি ক'ব নোৱাৰা, তোমাৰ সেয়া অফেদাং মৰা কথা মই ক'ম। ভিডিঅ'টো কৰে যদি কৰিব লাগে, এনেকৈ আধা খদিয়াকৈ ভিডিঅ' কৰি ৰাখিব নালাগে। যদি নকৰে মোক কৈ দিলেই হ'ল, মোৰ ভিতৰত বহুত কাম আছে। মই অথনিৰ পৰা ভিডিঅ' কৰিম বুলিয়ে ইয়াত বহি আছোঁ। যদি ভিডিঅ'টো কোনোবাই কৰিব বিচাৰে কৰিব পাৰে। মই এতিয়া কেমেৰা উলিয়াই লওক, কোনোবাই ভিডিঅ' কৰে যদি মোৰ পিছত ওলাব পাৰে। যদি নকৰে মই অকলে ভিডিঅ' বনাম, কাৰো মোক লগ প্ৰয়োজন নাই। মইতো কোৱা নাই ভিডিঅ' নবনাওঁ বুলি। টেপকৈ মুখখন বজাই থকাতকৈ তাতকৈ কেমেৰাটো উলিয়াই ভিডিঅ'টো কৰাই ভাল। মইতো নকওঁ বুলি কোৱা নাই। কেমেৰা উলিয়াই সাজু কৰি আছোঁ, কোনোবাই যদি ভিডিঅ'টোত ওলাম বুলি ভাবে ওলাব পাৰে। কোনোবাই কথা কয় যদি ক'ব পাৰে, মই ক'বলৈ দি দিছোঁ এতিয়া। মোৰ আৰু কথা কোৱা মুড নাই। অথনিতে মুড আছিলে, এতিয়া মুডটো চেঞ্জ হৈ গ'ল। এতিয়াও মোক কথা ক'বলৈ কোনো মোৰ মুড নাইকিয়া হৈ গ'ল। কোনোবাই কয় যদি ক'ব পাৰে।